মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক পুনৰবাৰ মোৰ এই বিগ বাৰ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে জীৱৰ প্ৰজনন এই যেটো প্ৰথম অধ্যায় সেই প্ৰথম অধ্যায়টিৰ অনুশীলনীৰ প্ৰশ্নোত্তৰৰ যেটো দ্বিতীয় খণ্ড এই দ্বিতীয় খণ্ডটো সেকেন্ড পাৰ্টটো আগবঢ়াবলৈ লৈছো ইতিমধ্যে তোমালোকে প্ৰথম খণ্ডটি মোৰ এই চেনেলটোতে প্ৰথম অংশটি মোৰ এই চেনেলটোতে পাইছা আৰু যিসকলে নতুনকে মোৰ চেনেললৈ আহিছা সেই সকলৰ বাবে মই ডেসক্ৰিপচনত লিংকবোৰ দি দিম তোমালোকে গৈ তাত চাব পাৰিবা আজি মই তোমালোকৰ অনুশীলনীৰ কোৱেশ্চন নম্বৰ 7 টু কোৱেশ্চন নম্বৰ 11 এই কেটা প্ৰশ্ন ইয়াতে আলোচনা কৰিম সো প্ৰথম প্ৰশ্নটি হৈছে কি যে আংগিক বা অংগজ প্ৰজনন কি ইয়াৰ দুটা উদাহৰণ দিয়া হোৱাট ইজ ভেজিটেটিভ প্ৰপাগেশ্যন গিভ টু সুইটেবল এক্সাম্পলস উত্তৰ হ'ব আংগিক বা অংগজ প্ৰজনন হৈছে কিছুমান উচ্চ স্তৰীয় উদ্ভিদত দেখা এক প্ৰকাৰৰ ওজন প্ৰজনন যত কিছুমান অংগৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় উদাহৰণ স্বৰূপে দুপৰটেঙাৰ পত্ৰ আদা আৰু হালধিৰ মৃগত কান ৰাইজম আদি Englishত লিখিলে কি হ'ব যে vegetative propagation is a type of asexual reproduction seen in some higher plants where new plants are obtained from the vegetative parts of the plants. Examples leaves of Bryophyllum, underground stem jak rhizome বুলি কোৱা হয় in ginger, turmeric etc. অৰ্থাৎ আংগিক বা অংগজ প্ৰজনন কি যে আংগিক বা অংগজ প্ৰজনন হৈছে যে কিছুমান উচ্চস্তৰীয় উদ্ভিদত দেখা পোৱা এক প্ৰকাৰ ওজন প্ৰজনন অৰ্থাৎ অংগজ প্ৰজননো হৈছে এক প্ৰকাৰ ওজন প্ৰজনন ইয়াৰ আগৰ প্ৰশ্নত আমি পাইছো যে অংগজ প্ৰজননক ওজন প্ৰজনন বুলি কিয় কোৱা হয় আৰু আজি আমি চাইছো এই প্ৰশ্নটিত যে আংগিক বা অংগজ প্ৰজনন কি অৰ্থাৎ আংগিক বা অংগজ প্ৰজনন হৈছে এক প্ৰকাৰৰ ওজন প্ৰজননে যত কিছুমান উদ্ভিদৰ ক্ষেত্ৰত দেখা যায় যে কিছুমান অংগৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় উদাহৰণ স্বৰূপে কোনবোৰ দুপৰটেঙাৰ পত্ৰ আদা হালধি মৃগত কান বা আন্ডাৰগ্ৰাউণ্ড ষ্টেম এইবোৰ কোৱেশ্চন নম্বৰ 8 সূত্ৰ লিখা বা ডিফাইন আদিকাল বা কিশোৰকাল জুভেনাইল ফেজ প্ৰজননকাল বা ৰিপ্ৰডাক্টিভ ফেজ ক্ষয়িষ্ণু বা বৃদ্ধকাল বা সেনেসেন ফেজ উত্তৰ প্ৰথম আহিছো আমি আদিকাল বা কিশোৰকাললৈ কোনো এবিধ যৌন প্ৰজননক্ষম জীৱৰ সাধাৰণতে প্ৰাণীৰ জন্মৰ পৰা প্ৰজনন ক্ষমতা লাভ কৰা সময়খিনিকে আদিকাল বা কিশোৰকাল বুলি কোৱা হয় উদ্ভিদৰ ক্ষেত্ৰত ইয়াক দৈহিক বৃদ্ধিৰ কাল বা আংগিক কাল বুলি কোৱা হয় ইংলিশত লিখিলে কি হ'ব জুভেনাইল ফেজ ইট ইজ দ্য পিৰিয়ড অফ ডেভেলপমেন্ট from birth to reproductive maturity of a sexually reproducing organism especially in animal in plants this is referred to as the vegetative phase তাৰ মানে আদিকাল বা কিশোৰকাল কি যে কোনো এবিধ যৌন প্ৰজননক্ষম জীৱৰ প্ৰাণীৰ ক্ষেত্ৰত সাধাৰণতে এটো হয় যে জন্মৰ পৰা প্ৰজনন ক্ষমতা লাভ কৰা যিখিনি সময় অৰ্থাৎ কোনো এটা জীৱ কোনো এটা প্ৰাণী জন্মৰ লগে লগে ই কি কৰিব নোৱাৰে প্ৰজনন কৰিব নোৱাৰে জন্মৰ পৰা এটা নিৰ্দিষ্ট সময় ই পাৰ কৰিব লগা হয় প্ৰজনন ক্ষমতা লাভ কৰিবৰ বাবে আৰু এই সময়খিনিকে আদিকাল বা কিশোৰকাল বুলি কোৱা হয় আৰু উদ্ভিদৰ ক্ষেত্ৰত এই বৃদ্ধিক কি বুলি কোৱা হয় আংগিক কাল বুলি কোৱা হয় দৈহিক বৃদ্ধিৰ কাল বা আংগিক কাল বুলি কোৱা হয় তাৰ পিছত আহিলে প্ৰজনন কাল এটা প্ৰজনন কাল কি কোনো এবিধ যৌন প্ৰজননক্ষম জীৱৰ প্ৰজনন ক্ষমতা সক্ৰিয় হৈ থকা সময়খিনিকে প্ৰজনন কাল বুলি কোৱা হয় Englishত কলে কি হ'ব reproductive phase it is the period of time when a sexually reproducing organism remains active for reproduction তাৰ মানে very simple আসলতে কোনো এবিধ যৌন প্ৰজননক্ষম জীৱ যেতিয়ালৈকে প্ৰজনন কৰি থাকিব পাৰিব অৰ্থাৎ যেতিয়া প্ৰজনন কৰাৰ ক্ষমতা আৰম্ভ হয় আৰু যেতিয়ালৈকে শেষ হ'ব এই মাজৰ সময়খিনিকে প্ৰজনন কাল বুলি কোৱা হ'ব তাৰ পিছত আহিলে ক্ষয়িষ্ণু বা বৃদ্ধকাল কোনো এবিধ যৌন প্ৰজননক্ষম জীৱই যেতিয়া প্ৰজনন ক্ষমতা হেৰুৱায় আৰু বৃদ্ধ অৱস্থালৈ গতি কৰে এই সময়খিনিকে ক্ষয়িষ্ণু বা বৃদ্ধকাল বুলি কোৱা হয় এই সময়খিনিত শৰীৰৰ বিপাক ক্ৰিয়া ধীৰ গতিৰ হয় ইংলিশত কি হ'ব ইট ইজ দ্য পিৰিয়ড অফ টাইম when a sexually reproducing organism loses its ability to reproduce during this period metabolic activity in the body slows down
তাৰ মানে যেতিয়ালৈকে জীৱ এটাই প্ৰজনন কৰি থাকে সেইখিনি সময়লৈকে প্ৰজনন কাল যেতিয়ালৈকে জীৱ এটাই প্ৰজনন কৰাৰ ক্ষমতাটো হেৰুৱাই পেলায় আৰু বৃদ্ধ অৱস্থালৈ গতি কৰে সেই হেৰুৱা প্ৰজনন ক্ষমতা হেৰুৱাৰ পিছৰ যিখিনি সময় হেৰুৱাৰ পৰা যিখিনি পিছৰ সময় মৃত্যুলৈকে সেই সময়খিনিকেই ক্ষয়িষ্ণু বা বৃদ্ধকাল বুলি জনা যায় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কুৱেশ্যন নম্বৰ 9 উচ্চ স্তৰৰ জীৱসমূহে জটিল সত্ত্বেও যৌন প্ৰজননৰ উপায় বা কৌশল গ্ৰহণ কৰে কিয় Higher organisms have resorted to sexual reproduction in spite of its complexity. Why? উত্তৰটো হ'ব যে উচ্চ স্তৰৰ জীৱসমূহে জটিল সত্ত্বেও যৌন প্ৰজননৰ উপায় গ্ৰহণ কৰে কাৰণ ইয়াতে দুটা পৃথক পিতৃ-মাতৃৰ ডিএনএৰ মিলন ঘটাৰ ফলত সতি সন্ততিবোৰৰ মাজত প্ৰকাৰণ বা বৈচিত্ৰ্যৰ সৃষ্টি হয় এই বৈচিত্ৰ্যতাই সতি সন্ততিবোৰক পৰিৱৰ্তিত পৰিৱেশৰ লগত নিজকে খাপ খুৱাই জীয়াই থকাত সহায় কৰে ইংলিছত লিখলে কি হ'ব despite their complexity higher organisms have resorted to sexual reproduction because it aid in the introduction of variations in progenies due to the combination of DNA from two different parents these variations allow offspring to survive in a sensing environment variations also result in the emergence of new species তো ইয়াত কি কৈছে যে যিবিলাক উচ্চ স্তৰৰ জীৱ সেই উচ্চ স্তৰৰ জীৱবিলাকে জটিল হোৱা সত্ত্বেও যৌন প্ৰজননৰ উপায়ে গ্ৰহণ কৰে প্ৰজনন কৰাৰ কাৰণে কাৰণ যৌন প্ৰজননত কি হয় পিতৃ আৰু মাতৃ অৰ্থাৎ দুটা জীৱৰ ডিএনএৰ মাজত মিলন ঘটে দুটা জীৱ সৃষ্টি কৰা দুটা বেলেগ বেলেগ জনন কোষৰ মিলন ঘটে যাৰ ফলত বৈচিত্ৰতাই দেখা দিয়ে আৰু এই বৈচিত্ৰতাই সতি সন্ততিবোৰক পৰিৱৰ্তিত বা প্ৰতিকূল পৰিৱেশৰ লগত নিজকে খাপ খুৱাই জীয়াই থকাত সহায় কৰে ইয়াৰ পিছত আহিলে কুৱেশ্যন নম্বৰ 10 আৰু কুৱেশ্যন নম্বৰ 10 ত কি আছে যে মিউচিছ বা হ্ৰাসাত্মক বিভাজন আৰু জনন কোষ উৎপাদন কাৰ্য কিয় অন্ত সম্পৰ্কীয় এক্সপ্লেইন হোৱাই মিউচিছ এণ্ড গেমেটোজেনেচিছ আৰ অলৱেজ ইণ্টাৰলিংকড উত্তৰটো হ'ব যে মিউচিছ হৈছে কোষ বিভাজনৰ এটি প্ৰক্ৰিয়া য'ত ক্ৰমোজমৰ সংখ্যা নতুনকৈ সৃষ্টি হোৱা অপত্য কোষত ডটাৰ চেলছ আধা হয় আৰু জনন কোষ গঠন কাৰ্য হৈছে পুং আৰু স্ত্ৰী জনন কোষ গঠন প্ৰক্ৰিয়া দ্বিগুণ ক্ৰমোজম বিশিষ্ট জীৱবোৰে কেৱল মিউচিছৰ জৰিয়তে জনন কোষ সৃষ্টি কৰে যেতিয়া দ্বিগুণ ক্ৰমোজম বিশিষ্ট জীৱবোৰৰ ক্ষেত্ৰত জনন কোষৰ সৃষ্টি হয় ক্ৰমোজমৰ সংখ্যা জনন কোষবোৰত আধা হোৱাটো অনিবাৰ্য যদি নহয় যোজন কোষৰ কোষ 4 গুণ ক্ৰমোজম বৃদ্ধি হৈ পৰিব এনেদৰে মিউচিছ বা হ্ৰাসাত্মক বিভাজন আৰু জনন কোষ উৎপাদন কাৰ্য অন্ত সম্পৰ্কীয় হয় ইংলিছত কি হ'ব যে meiosis is the process of cell division in which the number of chromosomes is reduced by half in newly formed daughter cells and gametogenesis is the formation of male and female gametes meiosis is the only process by which gametes are produced in diploid organisms chromosome numbers in diploid organisms must be halved or else the fertilized zygote will have foreign ploidy meiosis and gametogenesis are interlinked in this way So, ইয়াত কি কৈছে যে মিউচিছ বা হ্ৰাসাত্মক বিভাজন আৰু জনন কোষ উৎপাদন কাৰ্য কিয় অন্ত সম্পৰ্কীয় অৰ্থাৎ ইহঁতৰ মাজত কিয় লিংক আছে সেই লিংকটো কি আমি জানো যে মিউচিছ হৈছে কোষ বিভাজনৰ এটি প্ৰক্ৰিয়া যেনেকৈ মাইটোচিছ এটা কোষ বিভাজনৰ প্ৰক্ৰিয়া মিউচিছ এটা কোষ বিভাজনৰ প্ৰক্ৰিয়া আৰু এই মিউচিছত কি হয় যেটো নতুনকৈ ডটাৰ চেলছ যেটো নতুনকৈ জনন কোষৰ সৃষ্টি হয় তাত ক্ৰমোজমৰ সংখ্যা কি হয় আধা হয় যেটো মাতৃকোষ থাকে মাতৃকোষত যদি 10 ডাল ক্ৰমোজম থাকে সাপোজ ধৰা হল তেতিয়া হলে যেটো ডটাৰ সেল বা জনন কোষ যেটো সৃষ্টি হ'ব বা যেটো অপত্য কোষ যেটো সৃষ্টি হ'ব তাত কি হ'ব ক্ৰমোজমৰ সংখ্যা আধা হ'ব তাৰ মানে 10 যদি আগত আছিল এতিয়া হ'ব 5 আৰু জনন কোষ গঠন কাৰ্য হৈছে পুং আৰু স্ত্ৰী জনন কোষ গঠন প্ৰক্ৰিয়া এতিয়া যিবিলাক দ্বিগুণ ক্ৰমোজম বিশিষ্ট জীৱ আছে কেৱল মিউচিছৰ জৰিয়তেহে জনন কোষ সৃষ্টি কৰিব পাৰে আৰু যেতিয়া দ্বিগুণ ক্ৰমোজম বিশিষ্ট জীৱবোৰৰ ক্ষেত্ৰত জনন কোষৰ সৃষ্টি হয় ক্ৰমোজমৰ সংখ্যা হাফ যেটো আমি আগতে কলো অলপ আগতে যে হাফ হ'বই লাগিব হাফ হয় হাফ হ'বই লাগিব যদি নহয় সাপোজ যদি জনন কোষটো মাতৃকোষৰ নিচিনাই সমান
কি থাকে ক্ৰমোজম থাকে তেতিয়া হলে নতুনকে যেটো জীৱৰ সৃষ্টি হ'ব বা নতুনকে যেটো যোজন কোষৰ সৃষ্টি হ'ব তাত ক্ৰমোজমৰ সংখ্যা সদায় বাঢ়ি গৈ থাকিব অৰ্থাৎ ডাবল হৈ গৈ থাকিব যেটো কেতিয়াও সম্ভৱ নহয় তাৰ পিছত নেক্সট আহিলে কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11ত কি আছে সপুষ্পক উদ্ভিদৰ প্ৰতিটো অংগ চিনাক্ত কৰি হেবোৰ একগুণ ক্ৰমোজম যুক্ত নে দ্বিগুণ ক্ৰমোজম বিশিষ্ট লিখা আইডেন্টিফাই ইচ পাৰ্ট ইন দ্য ফলোইং flowering plant and write whether it is diploid or haploid whether it is haploid or diploid n or twice n কি দিছে ইয়াতে গৰ্ভাশয় দিছে বা ওভেৰি পুংধানি বা এন্থাৰ ডিম্বাণু বা এগ পৰাগৰেণু বা পলেন পুংজনন কোষ বা মেলগেমেট যোজন কোষ বা জাইগট উত্তৰ প্ৰথম আহিছো গৰ্ভাশয়লে সো গৰ্ভাশয় কি এটো সপুষ্পক উদ্ভিদৰ ফুলৰ গৰ্ভকেশৰৰ একেবাৰে তলৰ অংশ ই দ্বিগুণ ক্ৰমোজম বিশিষ্ট হয় তোমালকে ফুলটো যদি ইমাজিন কৰিব পাৰা এই ফুলটো চালে ফুলৰ একেবাৰে গৰ্ভকেশৰৰ যেটো একেবাৰে তলৰ অংশ সেই তলৰ অংশটোৱে হৈছে গৰ্ভাশয় আৰু গৰ্ভাশয় সদায় কি হয় দ্বিগুণ ক্ৰমোজম বিশিষ্ট হয় ইংলিছত লিখিলে কি হ'ব ইট ইজ দ্য লোৱাৰ মোষ্ট পাৰ্ট অফ এ carpel in a flowering plant it is a diploid part it is a twice-n part next আহিব পুংধানি এটো সপুষ্পক উদ্ভিদৰ ফুলৰ পুংকেশৰৰ একেবাৰে ওপৰৰ অংশ ই দ্বিগুণ ক্ৰমোজম বিশিষ্ট হয় ইংলিছত লিখিলে কি হ'ব it is the topmost part of a stamen in a flowering plant containing pollen it is a diploid plant আচ্ছা ইয়াৰ পিছত সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন যেতিয়া আমি পঢ়িম তেতিয়া হি ইয়াৰ পিছৰ চেপ্টাৰটোত আমি এইবোৰৰ বিষয়ে পুংধানু কি stamen কি এইবোৰৰ বিষয়ে তোমালকে জানাই অলৰেডি হয়তো ক্লাস 11ত বা 9-10ত অলৰেডি চাই হিচাপে পঢ়ি আহিছা তথাপি আমি পুনৰবাৰ ৰিভিজন কৰিম যেতিয়া আমি ইয়াৰ পিছৰ পাঠটো পাম সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন সো ইয়াত কি কৈছে যে it is a topmost part of a stamen in a flowering plant containing pollen it is a diploid part তাৰ মানে পুংধানি হৈছে আমাৰ পুংকেশৰৰ একেবাৰে ওপৰত থকা অংশ আৰু এই পুংধানিৰ ভিতৰতে আসলতে পৰাগৰেণুবিলাক সোমাই থাকে আৰু এই পুংধানি হৈছে ডিপ্লয়েড বা টুৱাইছ এন তাৰ পিছত হৈছে ডিম্বাণু হৈছে স্ত্ৰী জনন কোষ যি ভ্ৰূণস্থলীৰ ডিম্বগ্ৰন্থৰ দিশে থাকে ই একগুণ ক্ৰমোজম বিশিষ্ট হয় so egg is the female gamete which is present inside the embryo sac towards the micropylar end it is a haploid part এটো আমি ভালকে চাম ইয়াৰ যেটো পৰৱৰ্তী বা পিছৰ যেটো পাঠ আছে সেই পাঠটোত আমি এই বিষয়ে ভালকে পাম তাৰ পিছত আহিলে পৰাগৰেণু বিলাকে পুংলিংগধৰ উদ্ভিদক প্ৰতিনিধিত্ব কৰে আৰু এইবোৰক পুংধানিৰ ভিতৰত পোৱা যায় ই একগুণ ক্ৰমোজম বিশিষ্ট হয় ইংলিছত লিখিলে কি হ'ব pollen the pollen grains represent the male gametophyte it present inside the anther it is a haploid part so তোমালকে ফুল এটা সাধাৰণতে ফুলি যোৱা ফুল এটা যেতিয়া সাবা তাত হালধীয়া কিছুমান বস্তু থাকে গুৰি আৰু সেইবিলাকে হৈছে আসলে পৰাগৰেণু আৰু এই পৰাগৰেণুবিলাক পুংধানিৰ ভিতৰত সোমাই থাকে অৰ্থাৎ যেটো আমাৰ এন্থাৰ থাকে সেই এন্থাৰৰ ভিতৰত বা পুংধানিৰ ভিতৰত এই পলেনবিলাক সোমাই থাকে আৰু এই পলেনবিলাক হৈছে হ্যাপ্লয়েড বা এন তাৰ পিছত আহিলে পুংজনন কোষ বিলাক জনীয় কোষৰ অংগজ বিভাজন হৈ পৰাগৰেণুৰ ভিতৰত সৃষ্টি হয় ই একগুণ ক্ৰমোজম বিশিষ্ট হয় অৰ্থাৎ পুংজনন কোষ ক'ত পোৱা যাব পৰাগৰেণুৰ ভিতৰত পোৱা যাব আৰু ই কেনেদৰে সৃষ্টি হ'ব অংগজ বিভাজন হৈ সৃষ্টি হ'ব আৰু ই সদায় কি হোৱা দেখা যায় একগুণ ক্ৰমোজম বিশিষ্ট হোৱা দেখা যায় ইংলিছত লিখিলে কি হ'ব male gametes are formed inside pollen grains when generative cells divide mitotically and it is a haploid part n part তাৰ পিছত আহিলে যোজন কোষ পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলত যি নতুন কোষৰ সৃষ্টি হয় তাকে যোজন কোষ বুলি কোৱা হয় অলৰেডি আমি বহুতবাৰ ডিসকাস কৰিছো আৰু ই দ্বিগুণ ক্ৰমোজম বিশিষ্ট হয় ডেফিনেটলি দ্বিগুণ ক্ৰমোজম বিশিষ্ট হ'ব কাৰণ n লগ লাগিব অৰ্থাৎ দুটা জনন কোষ লগ লাগিব এটা জনন কোষত n নম্বৰৰ ক্ৰমোজম থাকে দুটা জনন কোষ লগ লাগাৰ লগে লগে ই দ্বিগুণ ক্ৰমোজম বিশিষ্ট হৈ পৰিব ইংলিছত লিখিলে আমি কেনেকৈ লিখিম যে a zygote is a newly formed cells that results from the union of male and female gametes it is a diploid twice-n part তো থ্যাংক ইউ যদি তোমালোকে মোৰ ক্লাস কৰি ভাল পাইছা আৰু বুজি পাইছা তোমালোকে নিশ্চয় লাইক কৰিবা
শ্বেয়াৰ কৰিবা তেতিয়াহ'লে আৰু ছাবস্ক্ৰাইব কৰি দিবা তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা মোৰ এই চেনেলটো আৰু আজিলৈ ইমানতে সামৰিছোঁ